বিজ্ঞানৰ 9 নম্বৰ পাঠ সেই 9 নম্বৰ পাঠত কি আছে মাটিৰ বিষয় আছে হয়নে নাই মাটিৰ বিষয়ে আমি পঢ়াৰ আগতে মাটিৰ স্তৰসমূহ আমি জানিব লাগিব হয়নে নাই মাটিৰ স্তৰসমূহ জানিবৰ কাৰণে আমি কি কৰিছো আজি এটা গ্লাছত 3 ভাগৰে ভাগ পানী দিছো তাতে আমি কি কৰিছো মাটি অকমান দি মিহলাই লৈছো তোমালোকে যদি পাৰা কি কৰিবা ইয়াতে শিল আৰু বালি মিলাই লবা অহা কাইলৈ আকৌ আমি এটো কৰিম বুজি পাইছা এই প্ৰেক্টিকেলটো আমি আকৌ অহা কাইলৈ কৰিম স্কুলতে বিদ্যালয়ত অহা কাইলৈ আকৌ মই কৰি দেখুৱাম আজি মাত্ৰ আমি কি কৰিম হিউমাছ পানী আৰু বোকা কোনটো স্তৰত থাকে হেতুৰ বিষয়ে আজি আমি জানি লম হ'ব তোমালোকে ইয়াত দেখি আছা কোনটো কি বস্তু মই এতিয়া তোমালোকক দেখুৱাই আছো ইয়াত যেনেকৈ এই বস্তুবিলাকৰ স্তৰবিলাক থাকিব বুজি পাইছা নে ঠিক তেনেকৈ আমাৰ যে যেটো মাটি আছে যত আমি খেতি বাতি কৰো তাৰ সেই মাটিত সেই বস্তুবিলাকৰ স্তৰসমূহ তেনেকৈ থাকে বুজি পাইছা না এটা কি দেখি আছে তোমালোকে ইয়াত যেটোকে পানী মাটি আমি যেটা মিক্স কৰি দিলু হয় না মিক্স কৰি দিয়াৰ পিছত আমি 1 ঘন্টা 1.5 ঘন্টা মান থৈ দিয়াৰ পিছত আমি দেখিলু একেবাৰে তলত কি আছে এটো কি দেখিছা বোকা মাটি কি দেখি আছা বোকা মাটি হয় না একেবাৰে তলত কি পৰি আছে বোকা মাটি কিন্তু ইয়াত যদি হিল আৰু বালি মিহলাই দিয়া হলে একেবাৰে তলত কি থাকিলে হয় হিল গুটি থাকিলে হয় তাৰ ওপৰত কি থাকিলে হয় বালি হেতু আমি অহা কাইলৈ চাম তাৰ ওপৰত কি আছে বোকা বোকাৰ ওপৰত পানীটো দেখিছা না পানী দেখিছা একেবাৰে বোকাৰ ওপৰত কি আছে পানী আছে হয় না আচ্ছা তাৰ ওপৰতে দেখিছা নে হৰু হৰুকে টুকুৰা মুকুৰা কৈ কিবা কিবি আছে কলা কলা দেখিছা নে দেখিছা ওপৰত ফেনৰ নিচিনা হৈ আছে এটো কি বুলি কয় হিউমাছ যেটো বস্তু আমাৰ মাটিত আমাৰ খেতি পথাৰ বা উদ্ভিদ বিলাকৰ কাৰণে অতিকৈ প্ৰয়োজন বুজি পাইছা এতিয়া আমি কি বুজিলো তেনে হলে একেবাৰে মাটিৰ ওপৰৰ ভাগত ওপৰৰ স্তৰটো কি আছে একেবাৰে মাটিৰ ওপৰৰ স্তৰটো কি আছে হিউমাছ জুৰে ক কি আছে হিউমাছ তাৰ তলৰ স্তৰটো কি পানী তাৰ তলৰ স্তৰটো কি বোকা আচ্ছা তাৰ একেবাৰে তলৰ স্তৰ দুটা বালি আৰু হিলগুটি হয় না হেতু যে বিজ্ঞানৰ কিতাপত লিখাৰ নিচিনাকৈ আমি ইয়াত পৰীক্ষা গ্লাছত দেখিবলৈ পাম নে নাপাম হেতু আমি অহা কাইলৈ পৰীক্ষা কৰিম হ'ব অহা কাইলৈ তোমালোকে সবে স্কুলত আহিবা